হয় মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ ঢকুৱাখানাত। তেওঁ দেখা পোৱা গৈছে ঢকুৱাখানা চিকিৎসালয়ৰ গাফিলতিৰ কাৰণে যিসকল ৰোগী আছে ৰোগীসকলক খাদ্য যোগান ধৰা নাই বুলি ইতিমধ্যে দাবী উত্থাপন কৰিছে ৰোগীসকলে। গতিকে মোৰ ইয়াৰ যি SDM আছে মই তেখেতক কিছু মন্তব্য ল'ম হয়। কি ক'ব যিহেতু আপোনালোকৰ এই মেডিকেলৰ খাদ্য ৰোগীসকলে পোৱা নাই, কি ক'ব? মোক মানে চিষ্টাৰ ইনচাৰ্জে পায়স ডেইলি দিয়া বুলি কৈ আছে। ব্ৰেকফাষ্ট, লাঞ্চ, ইভিনিং টি আৰু ডিনাৰ দিয়া বুলি মোক ডেইলি দিয়া বুলি মোক কোৱা আছে। সেইমতে মই এনেকৈ ভাবি আছোঁ দি আছে বুলি। যিহেতু ৰোগীসকলে কোৱা মতে বা ৰোগীসকলৰ ভাষ্য মতে আমি জানিব পাৰিছোঁ যে আপোনালোকৰ ইয়াত কোনো ধৰণৰ লাঞ্চ, ব্ৰেকফাষ্ট বা ডিনাৰ একো দিয়াৰ ব্যৱস্থা কৰা নাই বা দিয়া নাই। আৰু যিহেতু চৰকাৰৰ ফালৰ পৰা আপোনালোকে সেইখিনি সুবিধা দিছে দিবৰ কাৰণে। ডাইৰেক্টলি ৰোগীৰ লগত মই যোগাযোগ হোৱা নাই। চিষ্টাৰে যিটো কৈছে সেইমতেই মই কৰি আছোঁ। আৰু যদিহে ৰোগীসকলে তেনেকৈ ভাবিছে হোৱা নাই বুলি কৈছে, মই এতিয়া ইনকুৱাৰী কৰিম আৰু আজিৰ পৰা যাতে পাব লাগে সেই ব্যৱস্থা মই কৰিম। আৰু এটা দাবী উত্থাপন হৈছে যে আপোনালোকৰ এই মেডিকেলখনত অবৈধ অপাৰেশ্যন কৰা বুলি এটা দাবী উত্থাপন কৰিছে কিছু সংখ্যক লোকে। কি ক'ব? অপাৰেশ্যন মানে মই বুজি পোৱা নাই। মানে অপাৰেশ্যন কৰা এটা অভিযোগ উঠিছে যে সঘনাই অপাৰেশ্যনটো হৈ থাকে মেডিকেলত। কেনেকুৱা অপাৰেশ্যন গম নাপায়। অবৈধ অপাৰেশ্যন মই গম পোৱা নাই। যিহেতু আপুনি কি ক'ব খাদ্য বিষয়ে আপুনি কি ক'ব? যিহেতু দিয়া নাই, দিব লাগিছিলে চৰকাৰৰ ফালৰ পৰা। আজিৰ পৰা ব্যৱস্থা কৰিম, এনকুৱাৰী কৰিম কি কি পোৱা নাই, কি কি পাইছে। হোৱাৰ পাছত আজিৰ পৰা মই দিয়াৰ ব্যৱস্থা কৰিম। চিষ্টাৰ ইনচাৰ্জক মই দি গৈছোঁ, তেখেতেতো মোক কৈ আছে যে দি আছোঁ সেইমতে মই চহীও কৰিছোঁ। আৰু ৰোগীসকলে মোক জনোৱা নাই যে ৰোগীক মই ডাইৰেক্টলি কণ্টেক্ট কৰিম নেকি। যিহেতু আপুনি ইনচাৰ্জ হিচাপে গোটেই তদাৰক আপুনি কৰিব লাগিছিলে, কৰা নাই। মই সদায় কৰি থাকোঁ। তেওঁলোকে মোক কৈ থাকে যে পাই আছে, কিন্তু পেচেণ্টৰ পৰা মই এইটো অৱশ্যে হেৰি কৰা নাই, ডাইৰেক্ট কণ্টেক্ট কৰা নাই। কিন্তু আমাৰ ষ্টাফে কৈছে, চিষ্টাৰ ইনচাৰ্জো কৈ আছে যে তেওঁলোক পাই আছে, এনেকৈ চলি আছে। কিন্তু আমাৰ হাতত গোটেই তথ্যবোৰ আছে যে কোনো পেচেণ্টো একো পানী অটোপালো পোৱা নাই, আমাৰ তথ্য আছে। যদি তেনেকুৱা আছে আজিৰ পৰা মই এইটো এনকুৱাৰী কৰিম কি হৈছে কি হোৱা নাই। এতিয়াৰ পৰাই মই এনকুৱাৰী কৰিম কি হৈছে, তাৰপিছত আজিৰ পৰা যদি পাব লাগে সেইটো মই ব্যৱস্থা কৰিম। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।